আজি মহাশিৱৰাত্ৰি আৰু মহাশিৱৰাত্ৰিৰ দিনটোত ৰাতিপুৱাৰ পৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মন্দিৰসমূহত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ। এই মুহূৰ্তত মই উপস্থিত আছো গোৱালপাৰাৰ ঐতিহাসিক পাগলাতেক শিৱ মন্দিৰত আৰু পাগলাতেক শিৱ মন্দিৰত ৰাতিপুৱাৰ পৰাই দেখিবলৈ পোৱা গৈছে ভক্ত সকল আহি এনেদৰে শিৱ বাবাৰ চৰণত সেৱা জনাইছে আৰু এনেদৰে সকলোৱে ধূপ ধূনা নৈবদ্য লৈ পেলাই ইয়াত যি বাবা ভোলানাথক সেৱা জনোৱা পৰিলক্ষিত হৈছে। আমি গোৱালপাৰাৰ ঐতিহাসিক যি পাগলাতেক মন্দিৰৰ পৰিৱেশ দেখুৱাইছো, যিহেতু অন্য ঠাইৰ লগতে গোৱালপাৰা যি ঐতিহাসিক পাগলাতেক মন্দিৰ খুবেই জাগ্ৰত মন্দিৰ আৰু এই মন্দিৰত এনেদৰে ৰাতিপুৱাৰ পৰাই বিভিন্ন ঠাইৰ পৰা ভক্তগণ আহি ইয়াত শ্ৰীচৰণত সেৱা জনোৱা পৰিলক্ষিত হৈছে। ভোলানাথৰ শ্ৰীচৰণত সেৱা জনাই এনেদৰে দেখিবলৈ পোৱা গৈছে। সকলোৱে হাতে হাতে ধূপ ধূনা নৈবদ্য লৈ এনেদৰে সেৱা জনোৱা পৰিলক্ষিত হৈছে। পৰিৱেশ দেখুৱাইছো আৰু ৰাতিপুৱাৰ পৰাই ভক্তগণে শাৰী পাতি লাইন পাতি এনেদৰে সেৱা জনোৱা পৰিলক্ষিত হৈছে। আৰু ক'ব লাগিব যিহেতু প্ৰবাদ অনুসৰি যি সদাগৰৰ দিনৰ পৰা ইয়াত পূজা অৰ্চনা চলে আৰু সেই অতীজৰ পৰাই যি পূজা অৰ্চনা এই মন্দিৰত চলি আছে আৰু বৰ্তমানলৈকে ইয়াত যিহেতু এই পৰম্পৰা অক্ষুণ্ণ ৰাখি সকলোৱে এনেদৰে ইয়াত প্ৰতি বছৰে বিভিন্ন ঠাইৰ পৰা লোক আহি ইয়াত পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা যায়। আমি পৰিৱেশ দেখুৱাইছো আৰু গোৱালপাৰাৰ এয়া পাগলাতেক মন্দিৰৰ পৰিৱেশ আৰু ৰাতিপুৱাৰ পৰা ইয়াত ভক্তগণ আহিছে আৰু সেৱা জনোৱা পৰিলক্ষিত হৈছে। আৰু যি বাবা ভোলানাথৰ লিংগত আচলতে সকলোৱে গাখীৰ ঢালিছে, সকলোৱে পানী ঢালিছে আৰু সেৱা জনোৱা পৰিলক্ষিত হৈছে আৰু নিজৰ নিজৰ মনোবাঞ্ছা পূৰ্ণৰ বাবে সকলোৱে আহি ইয়াত সেৱা জনোৱা পৰিলক্ষিত হৈছে। প্ৰথমে যত্ন কৰি কিছু ভক্তগণ আছে আৰু মই গোৱালপাৰাৰ পৰা সেৱা জনাম নাই জনামহে এতিয়া পৰিয়ালতে আহিছে। পৰিয়াল কি বিচাৰিব? এতিয়া দুখ বিচাৰিম নিজৰ ভাল হওক, মোৰ ল'ৰা সন্তানৰ ভাল হওক, লগতে গোটেই অসমখনৰে ভৱিষ্যতে গোটেই ভাৰতবৰ্ষৰে ভাল হওক, গোটেই জনগণৰে ভাল হওক। ক'ৰ পৰা আহিছে? গোৱালপাৰা। পূজা দিব এতিয়া হয়। কি বিচাৰিব? একো বিচাৰিব নাই আৰু ভালকে গ'লে হ'ল বছৰটো, সেইটোৱে। হয়। আৰু সকলো এনেদৰে ধূপ ধূনা নৈবদ্য লৈ সকলোৰে যেন মনোবাঞ্ছা পূৰ্ণ হয় তাৰ বাবে এনেদৰে ইয়াত পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। গোৱালপাৰাৰ আমি পৰিৱেশ দেখুৱাইছো, গোৱালপাৰা ঐতিহাসিক যি পাগলাতেক মন্দিৰৰ পৰিৱেশ দেখুৱাইছো। ইয়াত যি পৰিচালনা সমিতিৰ লোকসকল আছে তেওঁলোকৰ পৰাও জানিবলৈ চেষ্টা কৰিম। যিহেতু ৰাতিপুৱাৰ পৰা ইয়াত পূজা অৰ্চনা কৰিছে, ভক্তসকল আহিছে, ইয়াতে সুন্দৰকে ব্যৱস্থা গ্ৰহণ কৰা হৈছে, কি ক'ব? এইটো আজি কোন চেনেলৰ পৰা আহিছে? ND20 ND20 চেনেলৰ আমাৰ কমিটিৰ তৰফৰ পৰা তথা বৰপেটা ৰাইজৰ পৰা তেখেতসকলক আন্তৰিক শুভেচ্ছা জনালো। প্ৰথম আজি শীত চতুৰ্দশী, এতিয়া শীত চতুৰ্দশী আৰম্ভ হৈছে। আমাৰ ইয়াত পূজা অৰ্চনা চলি আছে আৰু মানুহৰ ভিৰ সমাগম হৈ আছে আৰু হয়তো পিছত বহুত মানুহ আহিব। সেয়ে আমি সমূহ ৰাইজক অনুৰোধ জনালো পাগলাতেক শিৱ মন্দিৰলৈ পূজাৰ কাৰণে আহক। এয়ে মোৰ হয়, যিহেতু ইয়াত মেলা মহোৎসৱ চলিব, পূজা সমান্তৰালকৈ নিশালৈকে পূজা হ'ব। নিশালৈকে পূজা হ'ব। হয়, এনেদৰে আমি পৰিচালনা সমিতিৰ লোকসকলৰ পৰা জানিবলৈ চেষ্টা কৰিছো আৰু কি ক'ব? কম মানে আমাৰ পৰম্পৰাভাৱে প্ৰতি বছৰে এইদৰে আমাৰ পূজা অৰ্চনা হয়। বৰ্তমানলৈ পূজা চলি আছে আৰু ৰাতিলৈকে চলি থাকিব। নিশা আমাৰ ইয়াত যাত্ৰাভিনয় হয় আৰু ইয়াৰ বাবে আমাৰ সম্পূৰ্ণৰূপে সুৰক্ষা আপোনাৰ প্ৰশাসনৰ পৰা আমি যথেষ্ট পাইছো, আহিছেও আৰু তেওঁলোক গোটেই ৰাতি ইয়াত থাকিব, বুজি পাইছে। আৰু অহাকালিও তেনেকে আমাৰ পূজা এই দুদিন, আপোনাৰ আজি 26 তাৰিখ, কালি 27 তাৰিখ, 28 তাৰিখ ভাঙনি, তিনিদিনীয়া। 28 তাৰিখ ভাঙনি, তিনিদিনীয়া আমাৰ। ধন্যবাদ জনাইছো আপোনাক। আৰু আমি পৰিৱেশ দেখুৱাইছো গোৱালপাৰাৰ যি পাগলাতেক মন্দিৰৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছো। গোৱালপাৰাৰ অন্য ঠাইৰ দৰে গোৱালপাৰাৰ পাগলাতেক মন্দিৰৰ পৰিৱেশ কিছু দেখুৱাবলৈ যত্ন কৰিছো। এনেদৰে ৰাতিপুৱাৰ পৰা ইয়াতো এনেদৰে পূজা অৰ্চনা চলি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।